বাবে আজি দেখিবলৈ পোৱা গৈছে যে হয়, 6 জনজাতিকৰণৰ দাবীত আচলতে এই ধৰণে বিশ্বনাথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যি ধৰ্ণা কাৰ্যসূচী 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত আচলতে চূড়ান্তভাৱে প্ৰতাৰণা কৰাৰ বাবে তেখেতলোকে এই প্ৰতিবাদী কাৰ্যসূচী তেখেতলোকে গ্ৰহণ কৰিছে। এয়া আমি দেখাইছোঁ তেখেতলোকে বিশ্বনাথৰ যি জিলা আয়ুক্ত কাৰ্যালয় সেই আয়ুক্ত কাৰ্যালয়ৰ বাহিৰত এনেধৰণে তেখেতলোকে আচলতে বহুতো লোক এইধৰণে ওলাই আহি নিজৰ যি 6 জনজাতিকৰণৰ দাবী সেই দাবীত তেখেতলোকে এনেধৰণৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে। মই কিছু লোক আছে তেখেতলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি ধৰ্ণা কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিছে 6 জনজাতিকৰণৰ দাবীত, কি ক'ব? চাওক, দীৰ্ঘদিন ধৰি বিজেপি দল আৰু চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দি বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আহিছে। 2014 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দি আমাৰ ভোট লৈ ক্ষমতালৈ অহাৰ পাছত আমাক পাহৰি যায়। গতিকে সেইকাৰণে যথেষ্ট প্ৰতিশ্ৰুতি হ'ল, যথেষ্ট প্ৰতাৰণা হ'ল। এই প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা আমি কোনোদিন সহ্য কৰি থাকিব নোৱাৰোঁ। যদি অতি শীঘ্ৰে 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে 2024 চনত অসম বিধানসভা যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত ক্ষমতাৰ পৰা 6 জনগোষ্ঠীয় ৰাইজে এই বিজেপি দলক উৎখাত কৰিব, এইটো খাটাং। আৰু আমি জিলাই জিলাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি বিশ্বনাথ চাৰিআলি আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অনাগত দিনত সমগ্ৰ অসম জুৰি আমি স্তব্ধ কৰি দিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু আমাৰ এই 6টা যি আমাৰ এই 6টা ধৰ্ণা কাৰ্যসূচী আছে, এই 6টা ধৰ্ণা কাৰ্যসূচীৰ পাছতেই সমগ্ৰ অসম জুৰি আমি পদযাত্ৰা, জোৰ সমদল, ৰেলপথ অৱৰোধ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী অহা নৱেম্বৰ আৰু ডিচেম্বৰ মাহত সংগঠিত ৰূপত ধাৰাবাহিকভাৱে সমগ্ৰ অসমত আমি কৰি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ জনাইছোঁ। আচলতে এনেধৰণে তেখেতলোকে যি ধৰ্ণা কাৰ্যসূচীৰ যিসমূহ 6 জনজাতিকৰণৰ দাবীত তেখেতলোকে এনেধৰণে বিশ্বনাথৰ যি জিলা আয়ুক্ত কাৰ্যালয় আছে সেই জিলা আয়ুক্ত কাৰ্যালয়ত তেখেতলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম চৰকাৰে এতিয়া যিবোৰ আইন আনিছে, যিবোৰ মাটিৰ ওপৰত সীমা আনিছে, এইবোৰ অনাতকৈ অসমৰ যদি 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰে অসমখন বাচিব। গতিকে অসম চৰকাৰক অনুৰোধ জনাইছোঁ, অসমৰ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰি অসম ৰক্ষা কৰক, অসমৰ খিলঞ্জীয়া হাতত ৰক্ষা কৰিবলৈ অনুৰোধ জনালোঁ। গতিকে অসম চৰকাৰক এটাই অনুৰোধ, অসমৰ 6 জনগোষ্ঠীক অতি সোনকালে জনজাতি মৰ্যাদা প্ৰদান কৰক। আহিলে কথা কৈছিলে। চাওক, বিজেপি চৰকাৰ হ'ল এটা চূড়ান্ত মিছলীয়া চৰকাৰ। এই চৰকাৰে 2020 চনত অলৰেডি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে, কৈ দিছিলে অসমৰ 6 জনজাতি হৈ গ'ল। আজি তাইখন মূৰ্খ নেকি? হিমন্ত বিশ্ব শৰ্মাই অসমৰ 6 জনগোষ্ঠীক জনজাতি হৈ গ'ল বুলি কয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আজি তাইখন অসমৰ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা পোৱা নাই। গতিকে অনুৰোধ জনাইছোঁ, যদি অসমৰ 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান নকৰে সুদূৰ ভৱিষ্যত অসমৰ 6 জনজাতি যৌথ মঞ্চই বিভিন্ন কাৰ্যসূচী, যিকোনো পন্থা হাতত ল'বলৈ বাধ্য হ'ব। ধন্যবাদ জনাইছোঁ। আৰু এয়া যি পৰিৱেশ মোৰ সহযোগী হিৰাংকই দেখুৱাব। আচলতে যি তেখেতলোকৰ প্ৰতিবাদী কাৰ্যসূচী এয়া বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেধৰণে তেখেতলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আৰু কিছু বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। 6 জনগোষ্ঠীক অসম আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে আৰু ইয়াৰ উচিত পদত্য 26 চনত তেখেতলোকৰ শাসনৰ বাগদৰ পৰা উফুৰাই দিব লাগিব। কাৰণ আমি 6 জনগোষ্ঠীৰ যৌথ মঞ্চই দেখিছোঁ তেখেতলোকে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে নিজকে এজন দক্ষ মুখ্যমন্ত্ৰী বুলি প্ৰমাণ দিব বিচাৰে। আমি তেখেতক ধিক্কাৰ জনাইছোঁ। তেখেতে চিতল মাছৰ দৰে ইলুটি তেখেতলোকে
বাক্য প্ৰদান কৰি আছে। 6 জনগোষ্ঠীক আমি এই মঞ্চৰ পৰা আমি দাবী জনাইছোঁ বিধানসভা নিৰ্বাচনৰ আগে আগে চুতীয়াকৈ ধৰি পিনে অসমত 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক। অন্যথা 6 জনগোষ্ঠীৰ যৌথ মঞ্চই 6 জনগোষ্ঠীৰ ৰাইজে শাসনৰ পৰা চিৰদিনৰ কাৰণে বিজেপিক এই ভূমিকা খেদি দিবৰ কাৰণে ইতিমধ্যে কঙালত টঙালি বান্ধিছে। ধন্যবাদ জনাইছোঁ। আৰু মোৰ সহযোগীয়ে হিৰাংকৈ দেখুৱাব এয়া হৈছে বিজেপি হুঁচিয়াৰ ST আৱাৰ লিগেল ডিমাণ্ড এনেধৰণে হয় আচলতে এনেধৰণে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ ভাগ আচলতে 6 জনজাতিকৰণৰ দাবীত তেখেতলোকে উত্তাল কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।